নমস্কাৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল সকলোকে স্বাগতম জনাইছোঁ। তো মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আজি লৈ আহিছোঁ ক্লাছ 8, 9, 10ৰ অসমীয়া ব্যাকৰণৰ সমাস। তো সমাস আজি এইটো ভিডিঅ'ৰ মাধ্যমেৰে আমি গোটেই ডিটেইলছত বুজিম, গোটেই সমাসখিনি আমি সকলোখিনি ক্লিয়াৰ কৰি দিম এইটো ভিডিঅ'ৰ মাধ্যমেৰে। আৰু যিকেইটা নোট মই দিম তোমালোকক আৰু যিকেইটা নোট বুজাই দিম তো তোমালোকে সেইকেইটা যদি ভালদৰে চোৱা, ভালদৰে যদি পঢ়া, তোমালোকৰ যি বুলি পৰীক্ষাত কুৱেশ্যন নাহক কিয় সমাসৰ ওপৰত তোমালোকে ডাইৰেক্ট লিখি দিব পাৰিবা। একেবাৰে সহজ সমাসটো তো তোমালোকে এইকেইটা ধুনীয়াকৈ গোটেই নোটকেইটা লিখি ল'বা আৰু বুজি ল'বা। নতুনকৈ চেনেলটো ছাবস্ক্ৰাইব কৰি নটিফিকেশ্যন বেলটো অলপ ক্লিক কৰি দিবা। বেছি দীঘল ভিডিঅ' নহয় আজি এইটো ভিডিঅ' চোৱাৰ পাছত তোমালোকে সমাস ইমান সহজ বুলি তোমালোকে ভাবিবলগীয়া হ'ব, ঠিক আছে। আৰু আমাৰ হোৱাটছআপ চেনেলত জইন হ'বা, ডেছক্ৰিপশ্যনতে লিংক আছে। এতিয়া ব'লা আমি গোটেই কুৱেশ্যনকেইটা আলোচনা কৰোঁ। লেটছ গো। তোমাৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোকে প্ৰথমতে চাবা সমাসৰ বিষয়ে আমি জানিবলৈ হ'লে প্ৰথমতে আমি সমাস কাক বোলে জানিব লাগিব। তো তোমালোকৰ কি হয় সমাসৰ বিষয়েও কেতিয়াবা সুধি দিয়ে, মানে সমাসটো কাক বোলে তোমালোকক সুধি দিয়ে কেতিয়াবা কুৱেশ্যন, ঠিক আছে। তো তোমালোকে সমাস পঢ়িবলৈ হ'লে প্ৰথমতে সমাসৰ বিষয়ে জানি ল'ব লাগিব। সমাসৰ ডেফিনেশ্যনটো আমি গম পাম যে সমাস কাক বুলি তোমালোকৰ পৰীক্ষাত আহিবও পাৰে আৰু তোমালোকে জনাটো অত্যন্ত গুৰুত্বপূৰ্ণ। তো উত্তৰটো হৈছে পৰস্পৰ অৰ্থৰ সংগতি থকা বা পাৰস্পৰিক আৱশ্যকীয় অৰ্থৰ দুই বা ততোধিক পদ লগ লাগি এক পদ হোৱাকেই সমাস বোলে। আৰু এইটো যিটো কুৱেশ্যন বহুতো ষ্টুডেণ্ট জানিবও পাৰে আৰু বহুতে নাজানিবও পাৰে। তোমালোকে ভালদৰে চাবা যে পৰস্পৰ অৰ্থৰ সংগতি থকা বা পাৰস্পৰিক আৱশ্যকীয় অৰ্থৰ দুই বা ততোধিক পদ লগ লাগি এক পদ হোৱাকেই সমাস বোলে। দুটা বা ততোধিক পদসমূহ লগ লাগি এটা যে পদ হয় সেই পদটোকে কি বুলি কোৱা হয় সমাস বুলি কোৱা হয়। তো এইটো হৈছে সমাসৰ ডেফিনেশ্যনটো আৰু এইটো বহুতো ষ্টুডেণ্টে জানে বুলি মই জানো। কিন্তু তোমালোকে তাৰ পাছতে নেক্সট কুৱেশ্যনটো তোমালোকে চাবা অসমীয়াত প্ৰধানকৈ কেইবিধ সমাসৰ ব্যৱহাৰ হয় আৰু কি কি। আচলতে আমি অসমীয়াত যিমানবোৰ সমাস পাই আছোঁ সেই সকলোখিনি সমাস মানে প্ৰধানকৈ কেইবিধ হয় আমি সেইটো কথা আমি জানিব লাগিব। অৰ্থাৎ সমাস কেই প্ৰকাৰৰ আৰু কি কি আমি জানিব লাগিব, ঠিক আছে। তো উত্তৰটো হৈছে তোমালোকৰ যি বুলি সমাস নাহক কিয়, সমাস ভাঙা বা সমাস কাটা, তোমালোকৰ যি বুলি আহক কিয় তোমালোকে মাত্ৰ এইকেইটা টপিক জানি থ'লে তোমালোকে গোটেই সমাসখিনি ক্লিয়াৰ হৈ যাব। তো উত্তৰটো তোমালোকে চাবা সংস্কৃত ব্যাকৰণৰ মতে সমাসৰ সংখ্যা বেছি হ'লে সংস্কৃত শব্দৰ প্ৰচুৰ প্ৰয়োগ কৰাৰ কাৰণে অসমীয়াত প্ৰধানকৈ 6বিধ সমাসৰ ব্যৱহাৰ হয়। আমি অসমীয়াত 6বিধ সমাস পাম, ঠিক আছে। যেনে 1 নম্বৰ দ্বন্দ্ব সমাস, দ্বিগু সমাস, বহুব্ৰীহি সমাস, কৰ্মধাৰয় আৰু তৎপুৰুষ আৰু কি হয় অব্যয়ভাৱ সমাস। অব্যয়ভাৱটো ইমান ইম্পৰ্টেণ্ট নহয়, কিন্তু বাকী দ্বন্দ্ব সমাস, দ্বিগু সমাস, বহুব্ৰীহি, কৰ্মধাৰয় আৰু তৎপুৰুষ এইকেইটা অত্যন্ত গুৰুত্বপূৰ্ণ সমাস। আমি এইকেইটাই বেছিকৈ পাম আৰু পৰীক্ষাত তোমালোকৰ দ্বন্দ্ব সমাস, দ্বিগু সমাস আৰু তৎপুৰুষ সমাস খুবেই আহি থাকে। তো তোমালোকে এইকেইটাৰ বিষয়ে ভালদৰে বিতংভাৱে চাব লাগিব, ঠিক আছে। তো তোমালোকে গম পালা যে সমাস কেই প্ৰকাৰ আৰু কি কি। তো এইকেইটা হৈছে সমাসৰ নামকেইটা, মানে যিকেইটা ভাগকেইটা সমাসৰ। তো আমি প্ৰথমতে পালোঁ সমাস কাক বোলে, তাৰপিছত আমি সমাসৰ বিষয়ে পালোঁ কেই প্ৰকাৰ আৰু কি কি পালোঁ। তাৰ পাছতে এতিয়া আহিলে আমি গোটেই সমাসখিনিৰ বিষয়ে আমি জানিম। তো প্ৰশ্নটো ইয়াত কৈছে যে দ্বন্দ্ব সমাস কাক বোলে এটা উদাহৰণ দিয়া। পৰীক্ষা তোমালোকৰ এই বুলিও আহিব পাৰে যে দ্বন্দ্ব সমাস কাক বোলে এটা উদাহৰণ দিয়া। তো তোমালোকে তেতিয়া ভাবিব লাগিব যে দ্বন্দ্ব সমাস আমি কাক বোলে আমি ডেফিনেশ্যনটো জানি ল'ম। দুটা বা ততোধিক সংজ্ঞা শব্দ নাইবা বিশেষণ শব্দৰ মাজৰ সংযোজন অব্যয় শব্দ লোপ কৰি সমাস কৰিলে দ্বন্দ্ব সমাস বোলে। উদাহৰণ ৰাম লক্ষ্মণ, ঠিক আছে। উদাহৰণ আমি ৰাম লক্ষ্মণ পাই গৈছোঁ আৰু এইটো হৈছে দ্বন্দ্ব সমাস, অৰ্থাৎ দুটা বা ততোধিক সংজ্ঞা শব্দ নাইবা বিশেষণ শব্দৰ মাজৰ সংযোজন অব্যয় শব্দ লোপ কৰি সমাস কৰিলে দ্বন্দ্ব সমাস হয়। মৰমৰ ষ্টুডেণ্টসকল তোমালোকে মই যিকেইটা নোট দিছোঁ তোমালোকে ভালদৰে নিজৰ বহীখনত লিখি ল'বা কিন্তু দেই। তাৰপিছত তোমালোকে যাতে পাছত পঢ়িলে আকৌ ভিডিঅ'টোলৈ আহিবলৈ দৰকাৰ নাই, তোমালোকে ডাইৰেক্ট বহীখন উলিয়াই লিখি ল'ব পাৰিবা, ঠিক আছে। তো দুটা বা ততোধিক সংজ্ঞা শব্দ নাইবা বিশেষণ শব্দৰ মাজৰ সংযোজন অব্যয় শব্দ লোপ কৰি সমাস কৰিলে দ্বন্দ্ব সমাস বোলে। যেনেদৰে উদাহৰণ হৈছে তোমালোকে কি ৰাম লক্ষ্মণ। তো ৰাম লক্ষ্মণটো তোমালোকৰ পৰীক্ষা যদি সোধে ৰাম লক্ষ্মণটো কি, তো তোমালোকে লিখিব মানে ৰাম লক্ষ্মণৰ সমাসটোৰ নাম কি, তো তোমালোকে লিখিব লাগিব যে দ্বন্দ্ব সমাস, ঠিক আছে। এইবাৰ তোমালোকৰ মষ্ট এটা ইম্পৰ্টেণ্ট কুৱেশ্যন আহিছে ব্যাস বাক্যৰে সৈতে সমাসৰ নাম লিখা। তো তোমালোকৰ ব্যাস বাক্যৰে সৈতে সমাসৰ নামেই পৰীক্ষাত আহিব। অৰ্থাৎ তোমালোকৰ সমাস দিব, তোমালোকে সেইটো কুৱেশ্যনটোত ক'ব যে ব্যাস বাক্যৰে সৈতে সমাসৰ নাম লিখিব লাগিব। তো গৃহস্থ, তো গৃহস্থটো কি হ'ব, গৃহত থাকে যি, এইটো হ'ব তৎপুৰুষ সমাস। তো তৎপুৰুষ সমাসত কি পৰে, গৃহত যি মানে থাকে যি, তো যিটো যে আহিছে সেই যিটোৱে হৈছে তৎপুৰুষ সমাস। তাৰপিছত চাবা নেক্সটটো সিংহাসন, তো সিংহ অংকিত আসন। সিংহ অংকিত আসন এইটো হৈছে কৰ্মধাৰয় সমাস। তো কৰ্মধাৰয় সমাস তোমালোকে এইটো চাবা। চক্ৰপাণি হৈছে চক্ৰ আছে পানীত। তো
তো ব্যাধিকৰণ বহুব্ৰীহি সমাস বুলি কোৱা হয় তোমালোকৰ মাতৃ পূজাটো হৈছে মাতৃক পূজা কৰা দ্বিতীয় তৎপুৰুষ সমাস বুলি কয় দ্বিতীয় তৃতীয়বিলাক বৰ বেলেগ কথা কিন্তু তোমালোকে তৎপুৰুষ বুলি লিখি দিবা শুদ্ধ হৈ যাব দুমাহী 2 মাহৰ মাজৰ দিন তো এইটো হৈছে ডিগ্ৰু সমাহ তো 2 মাহৰ মাজৰ দিন এইটো 2 মাহৰ যেটো দুমাহী বুলি কোৱা হয় এইটো হৈছে ডিগ্ৰু সমাহত তোমালোকৰ পৰি যাব তো তোমালোকে এনেকুৱা ধৰণৰ বহুতখিনি আহিব পাৰে যে তোমালোকৰ সংক্ৰান্তিটো তোমালোকৰ ডিগ্ৰী সমাহতে পৰি যাব ঠিক আছে তাৰপিছতে SSLC 2017 চনত এইকেইটা আহিছিলে তো তোমালোকে চাব লাগিব এটা খুবেই গুৰুত্বপূৰ্ণ পিতাম্বৰ পুৰণীয়া অম্বৰজাৰ তো এইটো হৈছে বহুব্ৰীহি সমাস ত্ৰিফলৰ সমাহাৰ এইটো হৈছে ডিগ্ৰী সমাহ ঠিক আছে সমাহাৰ এইটো ডিগ্ৰী সমাহত পৰিব নৰৰত্নৰ সমাহাৰ এইটো হৈছে ডিগ্ৰী সমাহ মুখামুখি মুখে কৰা যুঁজ বিয়তিহাৰ বস্তহি সমাহত পৰিব পিতল চকু পিতল বৰণৰ চকুজাৰ এইটো হৈছে কৰ্মধাৰয় সমাহত পৰিব তো তোমালোকে এনেধৰণে এই এক্সাম্পল কেইটা চাই থোৱা এইকেইটা এক্সাম্পল খুবেই গুৰুত্বপূৰ্ণ ক্লাছ 8, 9, 10 ষ্টুডেণ্টসকলৰ কাৰণে তো সমাসত তোমালোকৰ এইকেইটা আহি থাকে তো তোমালোকে ভালদৰে এইকেইটা ভালদৰে লিখি ল'বা ঠিক আছে গোটেইকেইটা লিখি লোৱা দণ্ড সমাস কৰ্মধাৰয় সমাস সকলোখিনি সমাহৰ আছে আৰু তোমালোকে এইকেইটা মোষ্ট ইম্পৰ্টেণ্ট হয় ৰাজসভা তো ৰাজসভা হৈছে ৰজাৰ যি সভা ৰাজসভা এইটো হৈছে কৰ্মধাৰয় সমাস ঠিক আছে তো তোমালোকে চাব লাগিব সমাস পঢ়িবলৈ হ'লে তোমালোকে গম পাব লাগিব সমাস কাক বোলে সেইটো এটা খুবেই গুৰুত্বপূৰ্ণ মোষ্ট ইম্পৰ্টেণ্ট থাকিব মানে তোমালোকে সমাস জানিবলৈ হ'লে সমাস কাক বোলে তোমালোকে জানিবই লাগিব তাৰপিছত নেক্সট তোমালোকে জানিব লাগিব যে সমাস কেই প্ৰকাৰ আৰু কি ঠিক আছে তো এইটো তোমালোকে পৰীক্ষাত আহে তো তোমালোকে এইটো চাবা তাৰপিছত তোমালোকে জানিব লাগিব যে দণ্ড সমাস কাক বোলে এটা উদাহৰণ দিয়া মানে দণ্ড সমাস তোমালোকৰ মোষ্ট ইম্পৰ্টেণ্ট হয় আৰু তোমালোকে গোটেই সমাসৰ যদি কোৰ্সটো লাগে তোমালোকে আমাৰ হোৱাটছআপ চেনেলত জইন হ'বা ডেছক্ৰিপশ্যনত লিংক আছে প্ৰতিটো সমাস ইয়াত যেনেকৈ মই দণ্ড সমাস দিয়া হৈছে অকল তো তোমালোকে সেই হোৱাটছআপ চেনেলত জইন হ'লে তাত তোমালোকে ডিগ্ৰী সমাস বহুব্ৰীহি সমাস কৰ্মধাৰয় সমাস তৎপুৰুষ সমাস আৰু অব্যয়ভাৱ সমাসৰ গোটেইখিনি ডিটেইলছত পাই যাবা গোটেইখিনি ডেফিনেশ্যনৰ লগতে সকলোখিনি তোমালোকে পাই যাবা ঠিক আছে মৰমৰ ষ্টুডেণ্টসকল আৰু তোমালোকে এই যিটা মই এক্সাম্পল তোমালোকক দিছোঁ এই এক্সাম্পলটা তোমালোকে ভালদৰে চাবা আৰু যোনসকলে মেট্ৰিক পৰীক্ষা দিবলৈ গৈ আছা তো তোমালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি নটিফিকেশ্যন বেলটো অলপ ক্লিক কৰিছা আৰু বাকী সকলো ষ্টুডেণ্টৰো কৰিবা কিন্তু যোনসকলে মেট্ৰিক পৰীক্ষা দিবলৈ গৈ আছা তো তোমালোকে এনেকুৱা ধৰণৰ আৰু ইম্পৰ্টেণ্ট ভিডিঅ' পাই থাকিবা ঠিক আছে তো নতুনকৈ চেনেলটো ছাবস্ক্ৰাইব কৰি হোৱাটছআপ চেনেলত জইন হ'বা ডেছক্ৰিপশ্যনত লিংক আছে আৰু এইটো ভিডিঅ' যিমান পাৰা নিজৰ সকলো বন্ধু বান্ধৱীকে শ্বেয়াৰ কৰা আজি তোমালোকক সমাস আনিলোঁ আৰু নেক্সট ভিডিঅ'ত তোমালোকে বেলেগ এটা বিষয়ৰ ওপৰত মই বনাম তো আজিৰ ভিডিঅ'টো ইমানেই ধন্যবাদ